আজি আমি পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ। 2025 চনৰ 5 আৰু 6 এপ্ৰিল তাৰিখে নপাম বোকাজান মধ্য ইংৰাজী বিদ্যালয় দুদিনীয়া কাৰ্যসূচীৰে সোণাৰী জয়ন্তী অনুষ্ঠান ভাগ পাতিবলৈ আয়োজন কৰিছিল আৰু সেই অনুপাতে আজি কাৰ্যসূচী প্ৰথম দিনা কাৰ্যসূচী পুৱা 9 বজাত পতাকা উত্তোলন, 10 বজাত বৃক্ষৰোপণ, 11 বজাত বাণিজ্য সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু 12 বজাৰ পাছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী অন্তৰংগ আলাপ আলোচনাৰ কাৰ্যসূচী আছে। তাত সকলোৱে নিশ্চয় অংশগ্ৰহণ কৰিব আৰু কালিলৈ পুৱা 9 বজাত সাহিত্য প্ৰতিযোগিতা আছে। ইয়াৰ পাছতেই মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভালৈ আমি বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ। দিখৌমুখ কলেজৰ ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাদেৱক আৰু সোণাৰী কলেজৰ প্ৰবক্তা ডক্টৰ সুনীল কুমাৰ দত্তদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ বিশেষভাৱে আমন্ত্ৰিত অতিথি হিচাপে আমগুৰি সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ এই মিটিঙলৈ। ইয়াৰ উপৰিও শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ আৰু বৰ্তমানৰ আমাৰ যোৰহাট সমষ্টি সাংসদ গৌৰৱ গগৈদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ। আমি ভাবিছোঁ নিশ্চয় তেখেতসকলে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই অনুষ্ঠানত উপস্থিত হৈ আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰি তুলিব। ইয়াৰ উপৰিও ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধ্যা আছে। তাতো আমি দুজন বিশিষ্ট গায়কক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সেই অনুষ্ঠানৰ লগতে মুকলি সভালৈ সকলো ব্যক্তি আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰে। ইয়াকে মই চমুকৈ আপোনালোকৰ আগত অৱগত কৰিলোঁ। ধন্যবাদ।